পৰিৱৰ্তী প্ৰবাহ বৰ্তনীৰ ক্ষমতা গুণক পাৱাৰ ইন AC চাৰ্কিট পাৱাৰ ফেক্টৰ LCR শ্ৰেণীবদ্ধ বৰ্তনীৰ ক্ষেত্ৰত সম্পূৰ্ণ চক্ৰৰ বাবে গড় ক্ষমতা আমি প্ৰকাশ ৰাখি পাইছিলোঁ P বাৰ ইকুৱেল VI cos phi, য'ত phi হৈছে V আৰু I বিভৱ আৰু প্ৰবাহৰ মাজৰ কোণ, যাক দশা কোণ বুলি কোৱা হয়, ফেজ এংগল। ওমৰ সূত্ৰত আমি পাইছিলোঁ V ইকুৱেল IR, য'ত R এ বাধাক সূচায়। এতিয়া LCR শ্ৰেণীবদ্ধ বৰ্তনীৰ ক্ষেত্ৰত R ঠাইত আহিব Z, যিহেতু LCR শ্ৰেণীবদ্ধ বৰ্তনীৰ ক্ষেত্ৰত আমি প্ৰতিবাধাৰ কথা পাইছিলোঁ, ইম্পিডেন্স। প্ৰতিবাধাক Z এৰে সূচায়। চ' V ইকুৱেল IZ যদি আমি ইয়াত বহুৱাওঁ, ভিৰ ঠাইত IZ বহুৱাই আমি পামগে গড় ক্ষমতাৰ অন্য এটা প্ৰকাৰ ৰাখি P বাৰ ইকুৱেল I স্কোৱাৰ Z cos phi। ইয়াৰ পৰা এটা কথা স্পষ্ট যে AC বৰ্তনীৰ ক্ষেত্ৰত, AC চাৰ্কিটৰ ক্ষেত্ৰত গড় ক্ষমতাৰ অপচয় বা ক্ষমতাৰ যি শোষণ হয়, সি কেৱল প্ৰবাহ আৰু বিভৱৰ ওপৰতে নিৰ্ভৰ নকৰে। প্ৰবাহ আৰু বিভৱৰ উপৰিও দশা কোণ ফাইৰ ওপৰত নিৰ্ভৰ কৰে। এই যে দশা কোণ ফাই, অৰ্থাৎ বিভৱ আৰু প্ৰবাহৰ মাজত উৎপন্ন হোৱা যিটো কোণ, তাৰ কচাইনটোৱে হৈছে পাৱাৰ ফেক্টৰ, ক্ষমতা গুণক। তাৰমানে AC চাৰ্কিটৰ ক্ষেত্ৰত cos phi হৈছে ক্ষমতা গুণক। এতিয়া চোৱা যাওক বিভিন্ন বৈদ্যুতিক উপাদান সংযুক্ত হৈ থকা AC চাৰ্কিটবিলাকত শোষিত ক্ষমতাৰ মান কেনেধৰণৰ বা অপচয় হোৱা ক্ষমতা কেনেধৰণৰ। প্ৰথমে চোৱা যাওক বিশুদ্ধ ৰোধযুক্ত বৰ্তনী, পিয়ৰ ৰেচিষ্টিভ চাৰ্কিট। যিবোৰ বৰ্তনীত কেৱল মাত্ৰ ৰোধক থাকিব, তেনে বৰ্তনীক পিয়ৰ ৰেচিষ্টিভ চাৰ্কিট, বিশুদ্ধ ৰোধযুক্ত বৰ্তনী বা বিশুদ্ধ ৰোধকীয় বৰ্তনী বোলা হয়। বিশুদ্ধ ৰোধকীয় বৰ্তনীৰ ক্ষেত্ৰত বা বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত বিভৱ আৰু প্ৰবাহ একে দশাত থাকে। অৰ্থাৎ বিশুদ্ধ ৰোধকীয় বৰ্তনীৰ ক্ষেত্ৰত বিভৱ আৰু প্ৰবাহৰ দশা পাৰ্থক্য শূন্য। তাৰমানে ফাই ইকুৱেল 0 হয়। যদি ফাই 0 হয়, তেতিয়াহ'লে cos phi কিমান হ'ব? বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত ফাই ইকুৱেল 0। এতেকে cos phi মানে cos 0 ডিগ্ৰী। ফাই যিহেতু 0, cos 0 ডিগ্ৰী। cos 0 ডিগ্ৰীৰ মান হৈছে 1। গতিকে ইয়াত ক্ষমতা গুণক পাৱাৰ ফেক্টৰৰ মানটো হৈছে 1। অৰ্থাৎ বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত শোষিত ক্ষমতাৰ মান সৰ্বোচ্চ হয়। 2 নম্বৰতে আহিলে বিশুদ্ধ আবেশীয় বা বিশুদ্ধ ধাৰকীয় বৰ্তনী, পিয়ৰ ইণ্ডাকটিভ চাৰ্কিট অৰ পিয়ৰ কেপাচিটিভ চাৰ্কিট। বিশুদ্ধ আবেশীয় বৰ্তনী বোলোতে বৰ্তনীটোত কেৱল মাত্ৰ আবেশক থাকিব, আৰু বিশুদ্ধ ধাৰকীয় বৰ্তনী বুলি কওঁতে বৰ্তনীটোত কেৱল ধাৰক থাকিব। এতিয়া বিশুদ্ধ আবেশীয় বৰ্তনীৰ ক্ষেত্ৰত আমি পাইছিলোঁ অকল আবেশকযুক্ত বৰ্তনী, অৰ্থাৎ বিশুদ্ধ আবেশীয় বৰ্তনীৰ ক্ষেত্ৰত উৎসৰ বিভৱ প্ৰবাহতকৈ π/2 দশাত আগবঢ়া। তাৰমানে বিভৱ আৰু প্ৰবাহৰ মাজৰ দশা পাৰ্থক্য হৈছে π/2, 90 ডিগ্ৰী। আকৌ বিশুদ্ধ ধাৰকীয় বৰ্তনীৰ ক্ষেত্ৰত আমি পাইছিলোঁ অকল ধাৰকযুক্ত বৰ্তনীৰ বা বিশুদ্ধ ধাৰকীয় বৰ্তনীৰ ক্ষেত্ৰত প্ৰবাহ বিভৱতকৈ π/2 দশাত আগবঢ়া। অৰ্থাৎ
বিভৱ আৰু প্ৰবাহৰ মাজৰ দশা পাৰ্থক্য হৈছে π/2 90 ডিগ্ৰী। এতিয়া বিশুদ্ধ আৱেশীয় বৰ্তনী হওক নতুবা বিশুদ্ধ ধাৰকীয় বৰ্তনী হওক, এই দুয়োটা ক্ষেত্ৰতে বিভৱ আৰু প্ৰবাহৰ মাজৰ দশা পাৰ্থক্য হৈছে φ = π/2। গতিকে ক্ষমতা গুণক কিমান হ'ব? cos φ = cos π/2 মানে cos 90 ডিগ্ৰী। cos 90 ডিগ্ৰীৰ মান হৈছে 0। গতিকে বিশুদ্ধ আৱেশীয় বৰ্তনী নতুবা বিশুদ্ধ ধাৰকীয় বৰ্তনী, এই দুইটা বৰ্তনীৰ ক্ষেত্ৰত প্ৰবাহ চালিত হৈ থাকিলেও কোনো ক্ষমতা শোষিত নহয় বা অপচয় নহয়। আৰু সেইবাবেই এই বৰ্তনী দুটাত যি পৰিৱৰ্তী প্ৰবাহ চালিত হ'ব তাক ৱাটহীন প্ৰবাহ ৱাটলেছ কাৰেণ্ট বোলা হয়। বিশুদ্ধ আৱেশীয় বৰ্তনী অথবা বিশুদ্ধ ধাৰকীয় বৰ্তনীৰ ক্ষেত্ৰত cos φ ৰ মান যিহেতু 0, গতিকে গড় ক্ষমতাৰ মানটো হ'ব ইয়াত 0, যিটো এই অংশ 0 হয়। 3 নম্বৰতে আহিলে LCR শ্ৰেণীবদ্ধ বৰ্তনী। LCR শ্ৰেণীবদ্ধ বৰ্তনীৰ ক্ষেত্ৰত বিভৱ আৰু প্ৰবাহ φ দশাত থাকে। আৰু φ আমি এটা প্ৰকাশ ৰাখি পাইছিলোঁ, φ = tan inverse XC - XL/R। ইয়াত φ মানটো 0 হ'বও পাৰে, নহ'বও পাৰে। গতিকে LCR শ্ৰেণীবদ্ধ বৰ্তনীৰ ক্ষেত্ৰত আমি এইটোৱে ক'ব পাৰোঁ যে ইয়াত কেৱল ৰোধকত ক্ষমতাৰ অপচয় হয় বা ক্ষমতা শোষিত হয়। 4 নম্বৰতে আহিলে LCR অনুনাদী বৰ্তনী, LCR ৰিজনেণ্ট চাৰ্কিট। এতিয়া অনুনাদৰ চৰ্তটো আছিলে XC = XL। এতিয়া আমি এই সম্পৰ্কটোত XC - XL ৰ ঠাইত বহুৱাম। XC - XL কৰিলে পাম XC - XL = 0। চ' এই অংশটো হ'ল 0। তাৰমানে এই গোটেই অংশটো 0 হ'ব। চ' φ = tan inverse 0। φ = tan inverse, যিহেতু XC - XL = 0, 0/R means 0 = tan inverse 0। এতিয়া φ অৰ্থাৎ দশাকোণৰ মানটো কিমান ডিগ্ৰী হ'ব লাগিব 3ৰ মানটো 0 হ'বলৈ? দশাকোণৰ মানটো যদি 0 হয়, φ = যদি 0 হয়, তেতিয়া আমি tan φ ৰ মানটো 0 পাম। অৰ্থাৎ φ = tan inverse 0 হ'বলৈ φ ৰ মান হ'ব লাগিব 0 ডিগ্ৰী। এতিয়া পাৱাৰ ফেক্টৰ cos φ ৰ মান কিমান হ'ব? যিহেতু φ ৰ মান আমি পালোঁ, cos φ = cos 0 ডিগ্ৰী = 1। এটাকে শোষিত ক্ষমতা বা গড় ক্ষমতা P bar = I² Z cos φ। cos φ মানটো 1, I² আৰু Z ৰ ঠাইত আমি লিখিম R। Rটো এইকাৰণে লিখা হৈছে কাৰণ LCR অনুনাদী বৰ্তনীৰ ক্ষেত্ৰত XC = XL হয়। অকল ৰোধকৰ বাধাটোহে থাকে। গতিকে LCR অনুনাদী বৰ্তনীৰ ক্ষেত্ৰত ৰোধকৰ মাজেৰে সৰ্বোচ্চ ক্ষমতা শোষিত হয়,
সৰ্বোচ্চ ক্ষমতা অপচয় হয়। বাকীকেইটাৰ ক্ষেত্ৰত বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত গড় ক্ষমতাটো P bar equal I square Z cos phi. Cos phi মান হৈছে 1 I square Z, ইয়াত যেহেতু অকল ৰোধকহে আছে গতিকে I square R, অৰ্থাৎ ৰোধকৰ মাজেৰে সৰ্বোচ্চ ক্ষমতাৰ অপচয় হয়। আৰু ইয়াত cos phi 0 পালোঁ, গতিকে P bar যদি আমি উলিয়াওঁ তেতিয়া তাৰ মানটো পাম 0। ইয়াত ক্ষমতাৰ অপচয় নহয়। তৃতীয়টোৰ ক্ষেত্ৰত ফাইৰ মান নিৰ্দিষ্ট নহয়। ফাইৰ মান 0 ডিগ্ৰী হ'বও পাৰে নহ'বও পাৰে। 4 নম্বৰতে এলচিয়াৰ অনুনাদী বৰ্তনীৰ ক্ষেত্ৰত ফাইৰ মান 0, গতিকে cos phi equal 1 হ'ব। আৰু আমি পালোঁ গড় ক্ষমতা P bar equal I square R, অৰ্থাৎ ৰোধকৰ মাজেৰে সৰ্বোচ্চ ক্ষমতা অপচয় হয়। এতিয়া ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কেনেকুৱা আহিব পাৰে, ক্ষমতা গুণক পাৱাৰ ফেক্টৰ বা ক্ষমতা গুণাংক তাৰ ডেফিনেশ্যন আহিব পাৰে। দ্বিতীয়তে ৱাটহীন প্ৰবাহ কাক বোলে, 1 মাৰ্কৰ কাৰণে আহিব পাৰে। আৰু কোনবিলাক বৰ্তনীত ৱাটহীন প্ৰবাহ পোৱা যায়। বিশুদ্ধ ৰোধযুক্ত বৰ্তনীৰ ক্ষেত্ৰত বা বিশুদ্ধ ৰোধকীয় বৰ্তনীৰ ক্ষেত্ৰত ক্ষমতা গুণক কিমান আহিব পাৰে। এলচিয়াৰ অনুনাদী বৰ্তনীৰ ক্ষেত্ৰত ক্ষমতা গুণক কিমান